আজি মই বনাম জালুক আৰু মছন্দৰী শাক টেঙা পিঁয়াজ দুটা কাটি লৈছোঁ। মই এতিয়া শাকখিনি আৰু পিঁয়াজখিনি মিক্সিত মাৰি ল'ম। এইখিনি মিক্সিত মৰা হৈ গ'ল। এতিয়া পাতি লৈছোঁ কেৰাহী, তাৰপিছত অকণমান তেল দিম। তেল দিয়াৰ পিছত শাকখিনি নিমখ, নহৰু, আদা আৰু হালধি, জালুক 2 চামুচ আৰু এইফালে কুকুৰাখিনি ধুই লৈছোঁ আৰু এইফালে কেৰাহীখনত নহৰু দি ল'লোঁ। দিয়াৰ পাছত এইফালে নহৰুখিনি ৰঙা হৈ গ'ল, দি দিলোঁ মই এইখিনি শাকখিনি পিচি লোৱাখিনি। তাৰপিছত শাকখিনি অকণমান মজাই ল'ম। মজোৱাৰ পাছতে মই এতিয়া দি দিম চিকেনখিনি দি ভালকৈ লৰাই মেলি এতিয়া দি দিলোঁ 2টা আলু কাটি থৈছিলোঁ, তাৰ আলু 2টা দি দিলোঁ। দিয়াৰ পাছত এইখিনি অকণমান পানী দিলোঁ। পানী দিয়াৰ পাছত এইফালে লগাই দিম ঢাকনাখন লগাই দিয়াৰ পিছত এইফালে তৰকাৰীখিনি মোৰ হৈ গৈছে। ভালকৈ মই অকণমান লৰাই লৈছোঁ। তাৰপিছত অকণমান হালধি অকণ কম হ'ল, মই এতিয়া দি দিম হালধি। তাৰপাছত মই এতিয়া পানী দি দিম, পানী দি ঢাকনাখন লগাই দিম। মোৰ আজিলৈ ইমান